আমরা বাড়ি ডিং বেড়সামারি মানে সারাটা বিদেশ আছি পরে হেন গিয়া হাইরা জ্বর হয়েছে বললে পরে জ্বরের আর বিষের ট্যাবলেট খাইছে খাওয়ার পরে এরম হয়েছে পরে ডাক্তার এনে লইয়া গেছি পরে ডাক্তারে মানে কইছে অপারেশন করব মানে 5 লাখ টাকার কথা কইছে অন্য আমার তো আর অত টাকা নাই গরিব মানুষ মানুষের মাটির থাকি আমি চিকিৎসাটা কিবা করবাম আমি রাজের কাছে অনুরোধ চাইতেছি সবাই 1-2টা ওইরা যাই দে মানে আমি পোলাটার চিকিৎসা করাইতাম আমি গরিব মানুষ বলে সবাই সহায় করুন আমার পোলার নাম মহিবুর রহমান স্কিমে নম্বর দেওয়া আছে হুমফি নম্বর আছে আইনেরা 10 বাপ ভাই চাই পারুন দিবেন আমার পোলাটার চিকিৎসাটা করাইবার লাগে আমি কই যাই আমি আইনের কাছে ভিক্ষা চাই আইনেরা সবাই আমার ভিক্ষা দিবেন আমার পুত্রের উচিল্লাতে আমার আমি যে কইতাছি আমি মা মহিবুরে সবাই ভিক্ষা দিবেন আমার পুত্রের 5 লাখ কইছে ডাক্তারে লাগে বলে কইছিলে 5 লাখ কইছে কোন হসপিটালত নগাঁও আপনাদের আয়ুষ্মান কার্ড নাই নাই আয়ুষ্মান কার্ড নাই সরকারি হসপিটালত গইছিল কি কইছে সরকারি হসপিটালত যাওয়া নাই ডিং বানানো কি কইছে কইছে অপারেশনের কথা সরকারি হসপিটালত লই গেছে না নাই রোগী লয়ে গেছি পরে প্রাইভেট লয়ে যাবার দিচ্ছে অপারেশন করবার দিচ্ছে নমস্কাৰ প্ৰথমে মই গোটেই অসমবাসীক নমস্কাৰ জনাওঁ তাৰমানে এই পৰিয়াল যিজন ল'ৰা মুছাব্বিৰ মহিবুৰ ৰহমান বাপেকৰ নাম সিৰাজুল ইছলাম নগাঁও ঢিং বেচামাৰী ঘৰ বেচামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ড তেখেত তাৰমানে ইমান দুখীয়া ক'বই নালাগে আৰু সীমাৰেখাৰ তলত আৰু তেখেতৰ তাৰমানে বাপেকে ঠেলা চলাই খায় মাকে তাৰমানে ঘৰে ঘৰে কাম কৰি খায় যদি কামত এদিন কামত নাযায় তেখেতে তাৰমানে চোলাই নজ্বলে এনেকুৱা অৱস্থা আৰু তেখেত তাৰমানে বিদেশত আছিল লিখা পঢ়া কৰিছিল লিখা পঢ়া কৰি তাৰমানে মাজত এৰি যেতিয়া বেমাৰ হৈছে তেতিয়া লিখা পঢ়া এৰি দিছিল 18 বছৰীয়া যুৱক তেখেত তাৰমানে বিৰাট দুৰাৰোগ্য ৰোগত আক্ৰান্ত আজি 2 বছৰ হৈছে তাৰমানে হেৰি কৰাত বেমাৰ হোৱাত হস্পিটেলত লৈ গৈছে হস্পিটেলত ডাক্তৰে হেৰি কৰি এই কৰিব দিছিল আল্ট্ৰাসাউণ্ড কৰিব দিছে আৰু কিবা কৰি দিছে যিখিনি পইচা আছিল 10-15 হাজাৰ টকা আছিল হাতত এই টকাখিনি তাৰমানে তেওঁলোকে একদম খৰচ কৰি শেষ কৰি পেলাইছে এতিয়া একদম ইমান বিলয় হৈছে এতিয়া দিনত এসাঁজ খালে আৰু এসাঁজ খাব নোৱাৰে গতিকে এই পৰিয়ালক যদি আমি দল সংগঠনবোৰে অলপ সহায়ৰ হাত আগবঢ়াওঁ ভাবিম আখৰাতাৰ দিন নেক হাসিল কৰিব পাৰিব আল্লাহ দিব পাৰে কিন্তু সরকারি হসপিটালে কোট লৈ যাব দিছিল প্ৰাইভেটত লৈ যাব দিছিল তাৰপিছত প্ৰাইভেট ডক্টৰ কি কৈছে প্ৰাইভেটত ডক্টৰে কৈছে যে অপাৰেশ্যন কৰিব লাগিব কোনখন হস্পিটালত লৈ গৈছিল আপুনি জানে আমাৰ লোকেলতো গৈছিল নগাঁৱতো লৈ গৈছিল ঢিঙতো লৈ গৈছিল তাৰমানে য'ত মানুহে কৈছে আৰু চবতে লৈ গৈছে তেওঁলোকে ট্ৰিটমেণ্ট কৰা নাই ট্ৰিটমেণ্ট তাৰমানে ৰোগীজনক চাই তাৰমানে তেওঁলোকে হাত দিয়া নাই আৰু তেওঁলোকক তাৰমানে পিছত প্ৰাইভেটত লৈ গৈছে প্ৰাইভেট কি কৈছে 5 লাখ টকা যোগাৰ কৰক 5 লাখ টকা মান লাগিব ইয়াৰ ভিতৰত অপাৰেশ্যন ভিতৰত তাৰমানে হেৰি কঁকালৰ তাৰমানে তলৰ ফালে ঘাঁ হৈ গৈছে ঘাঁ হোৱাত ভিতৰত তাৰমানে চব জ্বলি গৈছে শুনিছোঁ হাওঁফাওঁতো বোলে অলপ ঘাঁ নিচিনা হৈছে এইটো অপাৰেশ্যন কৰিব লাগিব এতিয়া মই ৰাইজক বা দল সংগঠনক এটাই অনুৰোধ জনাম তেওঁলোকে যেন স্ক্ৰীনত দিয়া নাম্বাৰটোত কিবা এটা কিঞ্চিত পৰিমাণে 1 টকা 2 টকা 5 টকা যোনে যিমান পাৰে অলপ সহায়ৰ হাত আগবঢ়ায় মই এইটোৱে ৰাইজক অনুৰোধ জনাম আৰু আমাৰ এই স্ক্ৰীনত নাম্বাৰ দিয়া আছে এইটোত যদি ফোনপে নাম্বাৰ দিয়া হৈ আছে এইটো নাম্বাৰত যদি দিয়ে তেতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৱে পাই যাব বুলি মই আশা ৰাখিছোঁ